मोर प्रतिटु कामे मोर प्रतिटु चिंताय এই দেশৰ বুকুত ৰছে হৈ সোণোৱালী ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰৱ দেখে দেখে দেখাছে এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছো বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছো কেতিয়াবা সাগৰ পাৰত কেতিয়াবা খেজুৰ তলত নতুবা পাহাৰ তলিত আসলতে 30 দিন পিছত সমগ্ৰ বিশ্বক কি ঘটনা সংঘটিত হৈ গ'ল 30 দিন পূৰ্বে সেয়া ক'বলৈ বেছি একো নাই কিন্তু তথাপিও আমি ক'বই লাগিব যে জুবিন গাৰ্গ যিগৰাকী মহান সত্তা যিগৰাকী কণ্ঠশিল্পীৰ পৰা আৰম্ভ কৰি মানৱীয়তাবাদ আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক দৃঢ় পদক্ষেপ লৈছিলে যাৰ দ্ব্যৰ্থহীন ভাষাই সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ মন আকৰ্ষিত কৰিছিলে সেই মৃত্যু এক অপৰাজয় মৃত্যু এনে এক মৃত্যু যি মৃত্যুৰ দ্বাৰা সমগ্ৰ বিশ্বৰ মানুহৰ হৃদয়ত এইগৰাকী মহান শিল্পী চিৰজীৱনলৈ অমৰত্ব লাভ কৰিলে গতিকে আজি ক'বলৈ দুখেই লাগে যে এনে এগৰাকী ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অসম সমগ্ৰ ভাৰতবাসী বা বিশ্ববাসীয়ে আজি তেওঁৰ ন্যায়ৰ বাবে আমি আজি 30 দিনে চিঞৰিব লগা হৈছে এটি এটি লজ্জাজনক কথা মানৱ ইতিহাসত ই এটা কলা অধ্যায় ৰূপে পৰিগণিত হৈ ৰব বুলি মই ভাবো গতিকে এনেকুৱা এটা কলা অধ্যায়ক কেন্দ্ৰ কৰিয়েই আমি তথাপিও আগবাঢ়িছো শান্তিপূৰ্ণভাৱে অসমবাসী ৰাইজ ভাৰতবাসী ৰাইজে যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে আমাক আৰু 30 দিনত কোকৰাঝাৰবাসী জুবিন গাৰ্গ প্ৰেমী জুবিন গাৰ্গ অনুৰাগী আটাই মিলি আজি কোকৰাঝাৰ চৰকাৰী বহুমুখী বিদ্যালয় প্ৰাংগণত তেওঁ 30 দিনীয়া এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পুনৰ অনুষ্ঠিত কৰিছে আজি এই 30 দিনেই বিভিন্ন ঠাইত তেওঁলৈ শ্ৰদ্ধাঞ্জলি ৰাইজে জনাই আছে তথাপিও ৰাইজে ক্ষান্ত হোৱা নাই কিয় যে ন্যায় আমাক অতি শীঘ্ৰে লাগে আমি সকলোৱে জানো যে ন্যায় ব্যৱস্থা ন্যায়ালয়ৰ মজিয়াতহে দিব পৰা যায় কিন্তু ন্যায় ব্যৱস্থাৰ পূৰ্বৰ যিখিনি কৰ্ম কৰিব লাগে দেশৰ প্ৰশাসন যন্ত্ৰই যিখিনি কৰ্ম কৰিব লাগে ন্যায়ালয়ৰ মজিয়ালৈ লৈ যাবৰ বাবে যিখিনি কৰ্ম কৰিব লাগে ঘটনা সংঘটিত হোৱা ঠাইত সঠিক তদন্তৰ জৰিয়তে বিভিন্ন জনৰ লগত সোধপোছ কৰাৰ অন্তত যিখিনি প্ৰক্ৰিয়াৰ মাজেৰে ন্যায় ব্যৱস্থাৰ মজিয়ালৈ যাব লাগিছিলে সেই ন্যায় ব্যৱস্থাত কিন্তু আমি আশা থকা বুলি ভাবো